হ'ল গাঁওৰক্ষী বাহিনী সমন্বয়ৰক্ষী সমিতি। গাঁওৰক্ষী বাহিনীৰ নিচিনা এটা ডাঙৰ ভাৰতবৰ্ষত সকলোতকৈ ডাঙৰ সংগঠন বুলি ক'লে গাঁওৰক্ষী বাহিনী সংগঠন 26,000 শাখা আমাৰ আছে। আমি 7 লাখ আমি সদস্য আছোঁ। এনেকুৱা আজি দুৰ্ভাগ্যৰ কথা ক'ব লাগিব। আজি যেতিয়ালৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ অসমৰ মানে মুখ্যমন্ত্ৰী হিচাপে আছিল তেতিয়ালৈকে আমি গাঁওৰক্ষী বাহিনী সম্পাদকসকলে আমি 2500 টকা মেইনটেনেন্সৰ কাৰণে এটা পকেট মানি হিচাপে আমি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমাৰ অসমৰ মানে সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিল তেতিয়াৰ পৰা তেখেতে এটা নতুন নতুন নিয়ম বনাই 25 জনীয়া এটা মানে তালিকা বনাই 25 জনক সেই 2500 টকাটো মানে বিলাই দিলে হিতাধিকাৰী হিচাপে 100 টকাকৈ আমি পাবলৈ সক্ষম হ'লোঁ। যে এজন গাঁওৰক্ষী বাহিনীৰ 2500 পৰা আমি 100 টকা পাইছোঁ। আমি আপগ্ৰেড বুলি কওঁ ন ডি গ্ৰেড বুলি কওঁ, এটা মানে হাস্যকৰ কথা। ৰাইজৰ মানে উন্নতিৰ ঊৰ্ধ্বতম মহলতহে যায়, আমি নিম্নতমত আহি আছোঁ। সেইকাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই মানে 2025ৰ ভিতৰত অনতি পলমে 4 বছৰ ধৰি আমি মানে আমি পকেট মানি পাবলৈ আমি সক্ষম হোৱা নাই। যোৱা বিগত মুখ্যমন্ত্ৰী মহোদয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 5,000কৈ ঘোষণা কৰিছিল, যাহাতে আমি অনতি পলমে ডিচেম্বৰৰ ভিতৰত আমি পাবলগীয়া 4 বছৰৰ পাৰিতোষিক আমি পাব লাগিব। আমি মানে আমাৰ যেনেকুৱা আগত আমি জইণ্ট একাউণ্টত পাই আছিলোঁ সেইটোৱে আমি অনুৰোধ জনাইছোঁ। সেইকাৰণে আমি মানে গাঁৱৰ সেৱা কৰি আছোঁ, দেশৰ সেৱা কৰি আছোঁ। যেতিয়ালৈকে আমাৰ শৰীৰত তেজ থাকিব তেতিয়ালৈকে আমি গাঁৱৰ সেৱা কৰি থাকিম, ৰাইজৰ সেৱা কৰি থাকিম, অসম জননীৰ সেৱা কৰি থাকিম, ভাৰত মাতাৰ সেৱা কৰি যাম বুলি আমি মানে প্ৰতিশ্ৰুতিবদ্ধ আছোঁ। সেইকাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা স্পষ্ট কথা, আমাক লাগিলে 100 টকা নালাগে। এই 100 টকা আমাক মানে নগণ্য মাননি দিব নালাগে। আমি ইমান তলত আমাৰ নাই, এতিয়াও আমাৰ শৰীৰত তেজ আছে, আমাৰ সাহস আছে, আমি কাম কৰি খাব পাৰিম। আমাক 100 টকা নিদিলেও আমি ৰাইজৰ সেৱা কৰিম, মানে গাঁৱৰ সেৱা কৰিম, অসম জননীৰ সেৱা কৰিম, ভাৰত মাতাৰ সেৱা কৰিম, স্পষ্ট কথা। কিন্তু এটা কথা মানে চৰকাৰেও চিন্তা কৰিব লাগিব, 26,000 শাখা থকা গাঁওৰক্ষী বাহিনী সংগঠন, 7 লাখ সদস্য থকা, আহি থকা বিধানসভা মানে এটা ফেক্টৰো হ'ব পাৰে। এই কথাও মানে আমি মানে আঙুলিয়াই দিব বিচাৰিছোঁ।